নমস্কাৰ বন্ধুসকল, মই ডক্টৰ জাহিৰ আব্বাছ আৰু আজি মই এই ভিডিঅ'টোত স্কিনৰ কিছুমান প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যে স্কিনত কিছুমানৰ কি হয়, ডেকা ল'ৰা ছোৱালী এই গালত সৰু সৰু এনেকৈ ৰঙা ৰঙা পিম্পলছ হয়। এই পিম্পলছবিলাক বহুত হয় মুখত আৰু দেখিবলৈ বহুত বেয়া দেখি। তো এই পিম্পলছবিলাক আঁতৰাবৰ কাৰণে হোমিঅ'ত বহুতো ভাল ভাল ঔষধ আছে, যেনে পালচাটিলা, কেলিবাইক্ৰ, কেলিব্ৰম। এইবিলাক মেডিচিন লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিব পৰা যায় আৰু কিছুদিন এই ঔষধবোৰ ব্যৱহাৰ কৰিলে মুখখনৰ পৰা কেৱল পিম্পলছে আৰোগ্য নহয়, তাৰ লগত থকা পিম্পলছৰ লগত থকা যিবিলাক স্কিনত ক'লা ক'লা দাগ বহে সেইবিলাকো সম্পূৰ্ণৰূপে আৰোগ্য হয়। আৰু তাৰ লগতে স্কিনৰ কিছুমান অইণ্টমেণ্টো আছে হোমিঅ'ত, সেইটো ইউজ কৰিব লাগে। আৰু এই ঔষধবোৰ কিছুদিন যদি পুৰণি হয় তেতিয়া ক্ৰনিক ডিজিজ হিচাপে কেতিয়াবা যদি মুখত পিম্পলছবিলাক হয় তেতিয়া একমাহমানৰ এটা কোৰ্চ এটা আছে, এইটো খালে এই সম্পূৰ্ণৰূপে এই পিম্পলছটো আৰোগ্য হৈ যায়। আৰু এনে যদি কাৰোবাৰ ৰোগত ভুগি আছে কোনোবা এনেকৈ পিম্পলছত, তেন্তে মোক যোগাযোগ কৰিব পাৰে। আৰু মোৰ চেম্বাৰৰ এড্ৰেছটো আৰু ফোন নম্বৰ দিয়া আছে আৰু আপোনালোকে মোক ফোন কৰি যোগাযোগ কৰিব পাৰে। ধন্যবাদ।